যেতিয়াই আমাৰ বিয়াৰ সময় আহিল দেশত যেন কি যুদ্ধ আৰম্ভ হ'ল ক'বকে নোৱাৰোঁ। গোটেই বিশ্বলৈ যুদ্ধ, সোণৰ দাম বাঢ়িল, ৰূপৰ দাম বাঢ়িল, চান্দিৰ দাম বাঢ়িল, চব বস্তুৰ দাম বাঢ়িল। আমাৰ সময় আহিছে বিয়াৰ সময়, সেইটোৰ বাবে তেলৰো দাম বাঢ়িল, চব দাম বাঢ়িল। এতিয়া আজি মোদীজীয়ে কৈ আছে যে সোণ নিকিনিবলৈ আৰু তেল, পেট্ৰল, ডিজেল এইবোৰ কম ব্যৱহাৰ কৰিবলৈ। আমিনো ক'ত যাম মোদীজী কওক? আমি কি কৰিম কওকচোন? আমি কেনেকৈ বিয়া পাতিম? আমাৰ বয়সটো এনেকৈ যাব, 30-35 পাৰ হৈ যাব। এতিয়া যদি সোণ নিকিনো, সোণ নিদিলেতো কইনা নাপাওঁ কওকচোন? কমচে কম সোণৰ অলপ টেক্সটো কমাওকচোন, দামটো কমাওকচোন। ৰূপৰ দামো কমচে কম অলপ কমাওক। আমাৰ ল'ৰাৰ বাবে অলপ সহায় হ'ব, অলপ ৰেহাই কৰক, যাতে কইনাৰ ঘৰৰ পৰা ইমানখিনি সোণ নিবিচাৰে যিমানখিনি দিব নোৱাৰে ল'ৰাৰ পৰা।